আপোনালোক সকলোৰে বাবে ভাল খবৰ ডিএমইৰ ফালৰ পৰা আকৌ নতুনকৈ ওলাইছে 2473টা টেকনিকেল টেক আৰু নন টেকৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ আপোনালোকৰ অনলাইন এপ্লাই হ'ব 5 জানুৱাৰীৰ পৰা আপোনালোকে 16 জানুৱাৰীলৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব। তো আজি এই ভিডিঅ'ত মই আপোনালোকক দেখাম কোনকেইটা বিভাগত ওলাইছে ডিএমইৰ ফালৰ পৰা 2473টা পদ আৰু কোনসকলে আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে এছকে জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পদকেইটা ওলাইছে ডিএমই আছাম ৰিক্ৰুটমেণ্ট 2025ৰ পৰা টোটেল পদ ওলাইছে 2473টা গ্ৰেড 3 টেক এণ্ড নন টেকৰ কাৰণে ওলাইছে পোষ্টকেইটা আৰু এই পোষ্টকেইটা ওলাইছে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছামৰ ফালৰ পৰা লাষ্ট ডেট হৈছে আবেদন কৰা 16 জানুৱাৰী 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে 2473টা গ্ৰেড 3 লেভেলৰ পদ ওলাইছে তাৰে টেকনিকেল এণ্ড গ্ৰেড 3 নন টেকনিকেল পোষ্টত আপোনালোকৰ ডিফাৰেণ্ট মেডিকেল কলেজ এণ্ড হস্পিটেল আপোনালোকৰ বেলেগ বেলেগ হাৰিত হ'ব আৰু ইয়াৰে গ্ৰেড 3 টেকনিকেলৰ কাৰণে ওলাইছে 2685টা আৰু ইয়াৰে শিক্ষাগত অৰ্হতাটো আপোনালোকৰ পোষ্ট ৱাইজ বেলেগ বেলেগ হ'ব আৰু দৰমহাটো থাকিব আপোনালোকৰ 14000 পৰা 70000 পৰ্যন্ত প্লাছ আপোনালোকৰ গ্ৰেড পে আৰু ছেকেণ্ড গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ওলাইছে 765টা আৰু ইয়াৰ শিক্ষাগত অৰ্হতাটো আপোনালোকৰ বেলেগ বেলেগ কে ধৰি দিয়া আছে আৰু টেকনিকেল নন টেকনিকেল আপোনালোকৰ দুটা আছে আৰু ইয়াত এইবাৰ নন টেকনিকেল ওলাইছে আপোনালোকৰ 765টা আৰু ইয়াৰ দৰমহাটো থাকিব আপোনালোকৰ 14000 পৰা 70000 পৰ্যন্ত প্লাছ গ্ৰেড পে আৰু নেশ্যনেলিটিটো কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আবেদন কৰিবলৈ বয়সৰ ক্ষেত্ৰত ধৰি দিছে 18 পৰা 40 বছৰলৈকে পাৰিব আৰু যদিহে SC বা ST হয় আপোনালোকে ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব। PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব আৰু OBC সকলে 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হয় সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনাৰ থাকিব লাগিব আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব নালাগে, ইয়াত লিখি দিছে নো এপ্লিকেশ্যন ইজ টু বি পেইড দ্য এপ্লিকেণ্ট। আপোনালোকে এপ্লিকেশ্যনৰ ফিজ নিদিলেও হ'ব আৰু বৰ্তমান যিহেতু ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হোৱা নাই আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 5 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈকে। আপোনালোক যোনসকলে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে ডিএমইৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব 5 জানুৱাৰীৰ পৰা। তো বন্ধু বান্ধৱীসকল আপোনালোকেও যদি ভাবি আছিলে টেকনিকেল গীতাত নহয় নন টেকনিকেলো যিহেতু এইবাৰ আহিছে আপোনালোকে যোনসকলে হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ বা BA পাছ আছে তেওঁলোকেও অকল হায়াৰ ছেকেণ্ডেৰী পাছ আছে তেওঁলোকেও এই পদকেইটাৰ কাৰণে নন টেকনিকেল যোনকেইটা পদ আহিছে এইকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।